আপোনালোকৰ ভিতৰত বহুতৰে প্ৰব্লেম এটাই আৰু বহুতে মোক এইটোৱে প্ৰশ্ন কৰি থাকে যে মোৰ দাঁতখিনি হালধীয়া পৰি গৈছে, কি ট্ৰিটমেণ্ট কৰালে মোৰ দাঁতখিনি ভাল হ'ব। আজি তাৰে উত্তৰ দিম। উত্তৰ দিয়াৰ লগতে মই আপোনালোকক গোটেই প্ৰচেছটো দেখাম টিথ হোৱাইটনিং ট্ৰিটমেণ্টৰ। য়েল্লো দাঁত প্ৰথমতে যদি আমাৰ যদি প্লেক বা কেলকুলাছ থাকে তেতিয়াহ'লে আমি স্কেলিং আৰু পলিচিং কৰি পেলাই দাঁতকেইটা চাফা কৰি দিওঁ। তেতিয়া আমাৰ দাঁতকেইটা যোনটো য়েল্লো লেয়াৰ এটা বনি থাকে সেইটো নাইকিয়া হৈ যায়। কিন্তু যদি আপুনি শেড চেঞ্জ কৰাব বিচাৰে, যদি আপোনাৰ দাঁতটো অলপমান কলা পৰি গৈছে, তেতিয়া আমি ৰিকমেণ্ড কৰোঁ টিথ হোৱাইটনিং ট্ৰিটমেণ্ট। টিথ হোৱাইটনিং ট্ৰিটমেণ্টত আমি দাঁতৰ শেডটো আপগ্ৰেড কৰোঁ। যোনটো য়েল্লো দাঁত হৈছে বা কলা পৰিছে সেইটো কমপ্লিটলি চেঞ্জ কৰি পেলাই 2টা বা 3টা শেড আমি আপগ্ৰেড কৰি ধুনীয়াকৈ দাঁতখিনি হোৱাইট কৰি পেলাওঁ। গতিকে কিনো হয় টিথ হোৱাইটনিং ট্ৰিটমেণ্ট মই আপোনালোকক কোৱাতকৈ মই আপোনালোকক দেখাই দিম আজি, কাৰণ মোৰ আৰু গোটেই ভিডিঅ'টো ভালদৰে চাব, আপোনালোকে বুজি পাব। যদি আপোনালোকে ফিউচাৰত কৰাব বিচাৰে কৰাব পাৰে, যিকোনো ডেণ্টিষ্টৰ ওচৰত গ'লেই হ'ল, আপুনি টিথ হোৱাইটনিং ট্ৰিটমেণ্ট কৰাব পাৰে। এই ট্ৰিটমেণ্টটো কমপ্লিটলি পেইনলেছ হয় আৰু এই ট্ৰিটমেণ্টটোৰ সকলোতকৈ ভাল কথাটো হ'ল যে প্ৰথম ছেশ্যনৰ পিছতে আপোনালোকে সুন্দৰ ৰিজাল্ট দেখা পাব। এই ট্ৰিটমেণ্টটো কৰোঁতে আমাক 30ৰ পৰা 45 মিনিটৰ সময় লাগে আৰু ভয় খাব নালাগে, ইয়াতে কোনো ইনজেকশ্যনৰ ব্যৱহাৰ নহয়। যদি আপোনাৰ ষ্টেইন আছে, দাঁতত কলা দাগ আছে, বহুত বছৰৰ পৰা আছে, বা আপোনাৰ দাঁতখিনি হালধীয়া, ক্লিনিং কৰালেও চাফা নহয়, বগা দেখা নাপায়, তেতিয়াহ'লে নিশ্চিন্ত মনে আপোনালোকে এই ট্ৰিটমেণ্টটো কৰাব পাৰে। বাকী আপোনালোকৰ ভিতৰত কোনে কোনে টিথ হোৱাইটনিং ট্ৰিটমেণ্ট কৰাইছে মোক জনাব, আৰু কোনে কোনে ফিউচাৰত কৰাব বিচাৰে সেইটোও জনাব।